নমস্কাৰ স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল আপোনালোকৰ যিসকলে চৰকাৰী গড়ৰ কাৰণে জিঅ' টেকিং কৰিছিলে আৰু জিঅ' টেকিং কৰাৰ পাছত যিসকলৰ ভেৰিফিকেশ্যন লিষ্টত নাম আহিছিলে তেখেতলোকৰ বাবে আজি ভিডিঅ'টো চাওক ভেৰিফিকেশ্যন হোৱাৰ পাছত আপোনালোকৰ নামটো এপ্ৰুভো হ'ব পাৰে বা ৰিজেক্টো হ'ব পাৰে আপোনালোকৰ মনত চাগে নিশ্চয় প্ৰশ্নবোৰ উদয় হৈ আছে যে আপোনাৰ নামটো এপ্ৰুভ হ'ব নে ৰিজেক্ট হ'ব তো আজি ভিডিঅ'ত আপোনালোকক মই জনাম কেনেকৈ আপোনালোকে অনলাইনত চাব পাৰিব ভেৰিফিকেশ্যনটো কিয় কৰা হয় আপোনালোকে নিশ্চয় চাগে জ্ঞাত যিসকল নাপাবলগীয়া মানুহে জিঅ' টেকিং কৰাই ৰাখে তেখেতলোকৰ নামটো ভেৰিফিকেশ্যনৰ সময়ত কাটি দিয়া হয় কাৰণ কিছুমান এনেকুৱা মানুহ থাকে যিসকলৰ অলৰেডি পকা ঘৰ থাকে বা ঘৰ পাবলগীয়া মানুহ নহয় তেখেতলোকেও জিঅ' টেকিং কৰি ৰাখে আৰু তেখেতলোকৰ নামটো কাটিবৰ কাৰণে এই ভেৰিফিকেশ্যনটো কৰা হয় ভেৰিফিকেশ্যনটো এনেকৈ কৰোৱা হয় আপোনাৰ যি পঞ্চায়ত অফিচ হয় সেইটো পঞ্চায়ত অফিচৰ মানুহ আহি নকৰে বেলেগ এটা পঞ্চায়তৰ মানুহ আহিহে ভেৰিফিকেশ্যনটো কৰিব ৰটেশ্যন ৱাইজত কৰে বেলেগ বেলেগ পঞ্চায়তৰ মানুহ আহি ভেৰিফিকেশ্যনটো কৰে এনেকৈ কৰিলে কি হয় যি নাপাবলগীয়া মানুহে জিঅ' টেকিং কৰি ৰাখে তেখেতলোকৰ নামটো অবভিয়াছলি কাটি দিব কাৰণ তেখেতে চিনি নাপায় আৰু যি পাবলগীয়া মানুহ তেখেতেহে পাব চ' এইটো প্ৰচেছটো খুবেই ভাল এতিয়া কথাটো হৈছে আপোনালোকে কেনেকৈ অনলাইনত আপোনাৰ নামটো এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে চাব পাৰিব চাওক তাৰ বাবে আপোনালোকে প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰৰ পৰা দুটা এপ ইনষ্টল কৰিব লাগিব এটা এপ হৈছে আধাৰ ফেষ্ট আৰডি আৰু এটা এপ হৈছে আৱাজ প্লাছ 2024 এপ এই দুটা এপ ইনষ্টল কৰি আপোনালোকে অনলাইনত চেক কৰিব পাৰিব আপোনাৰ নামটো এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে তেন্তে বলক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে ইয়াতে দেখা পাইছে মই দুটা এপ ইনষ্টল কৰি ললো আধাৰ ফেষ্ট আৰডি আৰু আৱাজ প্লাছ 2024 এপ এই দুটা এপ আপোনালোকে ইনষ্টল কৰি ল'ব তাৰ পাছতে আপোনালোকে যোনটো আৱাজ প্লাছ 2024 এপ এইটো অপেন কৰিব ইয়াতে অপেন কৰিলে আপোনালোকে লেংগুৱেজটো ফাৰ্ষ্টত সিলেক্ট কৰি ল'ব ইয়াতে দেখা পাইছে আৱাজ প্লাছ 2024 এপ লগইন টাইপটো আপোনালোকে সিলেক্ট কৰিব লাগিব এই প্ৰথম অপচনটো সিলেক্ট নকৰিব কাৰণ সেইটো অফিচিয়েল মানুহে ইউজ কৰে আৰু আপোনালোকে এই 2 নম্বৰ অপচনটো লগইন এজ এ চিটিজেন/বেনিফিচিয়াৰী ইউজাৰ এই অপচন ক্লিক কৰিব এটা ক্লিক কৰাৰ পাছতে আপোনালোকে দেখা পাইছে আধাৰ নাম্বাৰটো বিচাৰিছে আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো ইয়াতে এন্টাৰ কৰিব এন্টাৰ কৰাৰ পাছত অথেন্টিকেটত ক্লিক কৰিব তো অথেন্টিকেটত ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনাৰ মোবাইলত ইন্টাৰফেসটো আহি যাব আৰু আপোনাৰ ফেস আইডিটো স্ক্যান কৰিব লাগিব আপুনি চকু টিপ মাৰি দিব তেতিয়া স্ক্যান হৈ যাব স্ক্যান হোৱাৰ পাছতে কেৱাইসি সাকসেসফুল বুলি এনেকৈ আহি যাব আৰু আপোনাৰ নাম আপোনাৰ কেয়াৰ অফ আৰু আধাৰ কাৰ্ড নাম্বাৰ জেন্ডাৰ ডেট অফ বাৰ্থ সকলোবোৰ আহি যাব ওকে কৰি দিব ওকে কৰাৰ পাছতে আপোনালোকক এটা পিন সেট কৰিব কাৰণে দিব সো আপোনালোকে এটা যিকোনো পিন সেট কৰি দিব ইয়াতে 4 ডিজিট এটা পিন আৰু ক্ৰিয়েট পিন অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে ষ্টেট তো আসাম সিলেক্ট কৰিব আৰু আপোনাৰ ডিস্ট্ৰিক্টটো আপুনি সিলেক্ট কৰিব আৰু ব্লকটো আপোনালোকে সিলেক্ট কৰিব আপোনাৰ পঞ্চায়ত সিলেক্ট কৰিব পঞ্চায়ত সিলেক্ট কৰাৰ পাছতে আপোনাৰ গাঁওখনৰ নাম ইয়াতে সিলেক্ট কৰিব প্ৰসিডত ক্লিক কৰিব দেখা পাইছে এনেকৈ আপোনালোকে লগইন হৈ যাব যেটো এপ হয় ইয়াতে আপোনালোকে লগইন হৈ যাব সব ইয়াতে আপোনালোকে এইবোৰ সাৰ্ভিস পাই যাব সাৰ্ভিস ফৰ ইউ এডিট এড সাৰ্ভে আপলোড সেভ সাৰ্ভে এনেকৈ আপোনালোকে পাই যাব সব ইয়াতে আপোনালোকে কি কৰিব লাগিব স্টাৰ্ট সেল্ফ সাৰ্ভে অপচনত ক্লিক কৰিব লাগিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াৰে ডিটেইলছটো ফিল আপ কৰিব ফিল আপ কৰাৰ পাছতে আপুনি গম পাই যাব আপোনাৰ নাম এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে যদি আপোনাৰ নামটো এপ্ৰুভ হৈছে তেন্তে অলৰেডি এক্সিষ্ট দেখাব কাৰণ কি হয় আজিকালি আধাৰ কাৰ্ডৰ লগত ভেৰিফিকেশ্যন কৰাৰ লগে লগে যদি এবাৰ আপুনি ঘৰ পাই যায় তেন্তে বা আপোনাৰ নামটো যদি ঘৰ লিষ্টত থাকে তেন্তে আপোনাৰ আধাৰ কাৰ্ডটো অলৰেডি এক্সিষ্ট দেখাবই যদি আপোনাৰ নামটো কাটন গৈছে বা কাটি দিছে তেন্তে ইয়াতে আপুনি পুনৰ জিঅ' টেকিং ঘৰৰ কাৰণে সেল্ফ ভেৰিফিকেশ্যন কৰিব পাৰিব হেইটোৰ প্ৰসেছটো হয় তো ইয়াতে আপোনালোকে আপোনাৰ ডিটেইলছখিনি ফিল আপ কৰিব ডিটেইলছখিনি ফিল আপ কৰাৰ পাছতে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি ইয়াতে দেখা পাইছে সেভ এণ্ড নেক্সট এই অপচন ক্লিক কৰিব সেভ এণ্ড নেক্সট অপচন ক্লিক কৰিব পাৰিলে আপোনালোকে গম পাই যাব যে আপোনাৰ নামটো ৰিজেক্ট হৈ গৈছে কাৰণ এবাৰ এপ্ৰুভ হোৱাৰ পাছত বা এবাৰ আধাৰ কাৰ্ডটো আপোনাৰ ৰেজিষ্টাৰ হৈ যোৱাৰ লগে লগে অলৰেডি এক্সিষ্ট দেখাব গতিকে আপোনাৰ নামটো ৰিজেক্ট হৈছে হেতু আপোনালোকে গম পাই যাব মই এজন মানুহৰ নাম নিজে সেল্ফ সাৰ্ভে কৰি দিছিলো আৰু তেখেতৰ নামটো ইতিমধ্যে ৰিজেক্ট হৈ গৈছে গতিকে এনেকুৱা আপোনালোকে আপোনাৰ নামটো ভেৰিফিকেশ্যন লিষ্টত এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে চাব পাৰিব আৰু আপোনালোকে যদি সেল্ফ সাৰ্ভে কৰিব বিচাৰে তেন্তে আপোনালোকে মোক কমেন্ট কৰিব মই এটা ভিডিও আনিম আপোনালোকে কেনেকৈ সেল্ফ সাৰ্ভে কৰিব পাৰিব সো আজি ভিডিওটো এয়াই আছিল